চফ্ৰাই ছাত্ৰী ৰশ্মি প্ৰধান ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত। আগন্তুক 11 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰ তাৰিখলৈ পঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত হ'ব লগা 68 সংখ্যক ৰাষ্ট্ৰীয় স্কুল খেল 2024-25 14 বছৰ অনূৰ্ধ্ব কাৰাটে প্ৰতিযোগিতাত অসমৰ হৈ 14 গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হয়। চৰাইদেউ জিলাৰ চফ্ৰাই অঞ্চলৰ খেলুৱৈ ৰশ্মি প্ৰধানে 14 বছৰ অনূৰ্ধ্ব এই ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। উল্লেখ্য যে অসীম কষ্ট সহিষ্ণুৰ মাজেৰে ৰশ্মিয়ে পঢ়া-শুনাৰ সমান্তৰালভাৱে খেলতো মনোনিৱেশ কৰি আহিছে। ৰশ্মি প্ৰধানৰ এই সফল যাত্ৰাত প্ৰশিক্ষক ইদুল হুছেইনে যথেষ্ট সহায়ৰ হাত আগবঢ়াই আহিছে। বিদ্যালয়ৰ তৰফৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে ৰশ্মিৰ এই সফল যাত্ৰাত আগুৱাই যাবলৈ বহুত আশীৰ্বাদ আৰু শুভকামনা জনায়। আজি নিশা ৰেলীৰে ৰাওনা হ'ব বুলি জানিবলৈ দিয়ে ছাত্ৰীগৰাকী। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।